Hello friends, welcome back my YouTube channel. মই আজি আপোনালোকৰ টপ 5 পাঁচটা প্ৰাইভেট জব নটিফিকেশন লৈ আহিছো। আপোনালোকৰ এডুকেশন কোৱালিফিকেশন 10 12 গ্ৰেজুৱেচন হ'লে এপ্লাই কৰিব পাৰিব। লাষ্টৰ জবটো আপোনালোকে মিছ নকৰিব, সেইটো ৱৰ্ক ফ্ৰম হোম হয়। সো আপোনালোকে ঘৰত থাকি কাম কৰিব পাৰিব। বলক আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথমটো জব নটিফিকেশন হ'ল আপোনালোকৰ জি এনআৰসি মেডিকেল সব প্ৰাইভেট লিমিটেডৰ পৰা ৰিলিজ কৰিছে। আপোনালোকৰ লাষ্ট ডেট হ'ল 6 তাৰিখলৈ হয়। টোটাল পোষ্ট আপোনালোকৰ 20টা আছে। প্ৰথম পোষ্টটো হ'ল সেলস ষ্টৰ সেলস আৰু বিলিং এছ'চিয়েটৰ কাৰণে। টোটাল পোষ্ট আপোনালোকৰ 10টা আছে, অনলি ফিমেলছৰ কাৰণে হয়। এজ লিমিট আপোনালোকৰ 28 বছৰ হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 12 পাছ হ'ব লাগিব। শিফ্ট আপোনালোকৰ ৰোটেশনাল হ'ব, মৰ্নিং ডে আৰু ইভিনিং হ'ব পাৰে। উইকলি অফ ৰোটেশনাল হ'ব পাৰে। জব লোকেশ্যন আপোনালোকৰ জু ৰোড, বেলতলা, হাতীগাঁও হ'ব পাৰে। ৰিকমেণ্ডেশ্যন আপোনালোকৰ 10,000 প্লাছ PF আৰু বোনাছ আদি দিব। জব ৰেছপন্সিবিলিটি হ'ল আপোনালোকে আছামিজ আৰু হিন্দী ক'ব পৰা হ'ব লাগিব। পাৰ্চনেল কেয়াৰ আৰু বিউটি প্ৰডাক্ট, গিফ্ট আইটেম, টয়ছবিলাক আপোনালোকে ভালকে এৰেঞ্জ কৰি ৰাখিব লাগিব। সেকেন্ডটো পোষ্টেল ফাৰ্মাচিষ্টৰ কাৰণে ফিমেল অনলি 10টা পোষ্ট আছে। এজ লিমিট 28 বছৰ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন বি ফাৰ্ম, ডি ফাৰ্ম হ'ব লাগিব। শিফ্ট আপোনালোকৰ ৰোটেশনাল হ'ব, উইকলি অফ ৰোটেশনাল হ'ব। জব লোকেশ্যন আপোনালোকৰ সেম এজ হ'ব, হাতীগাঁও, জু ৰোড, বেলতলা। আপোনালোকৰ ৰিকমেণ্ডেশ্যন এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হ'ব। জব ৰেছপন্সিবিলিটি আপোনালোকৰ আছামিজ, হিন্দী আৰু ইণ্টাৰেক্টিভ উইথ কাষ্টমাৰৰ লগত কথা পাতিব জনা হ'ব লাগিব। এনশিওৰ কৰিব লাগিব যে প্ৰডাক্টবিলাক ৰেকেটত অৰ্গেনাইজ থাকিব লাগিব, মানে ষ্টেপ বাই ষ্টেপ সজাই ৰাখিব লাগিব। কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব? লাষ্ট ডেট হয় আপোনাৰ 6 মাৰ্চত হয়। টাইম 10 AM to 1 AM হয়। ভেনিউ জি এনআৰসি মেডিকেল সব হয়। আৰু আপোনালোকৰ এড্ৰেছটো এইটো হয়। আৰু জব গুগল ফৰ্মৰ লোকেশ্যনটো এইটো হয়। আপোনালোকে ইয়াত নিজৰ ডিটেইলছখিনি ফিল আপ কৰি কিনে পঠিয়াব লাগিব। আপোনালোকৰ দ্বিতীয়টো নটিফিকেশ্যন হ'ল পূৰবী ডায়েৰীৰ ফালৰ পৰা ৰিলিজ কৰিছে। জব লোকেশ্যন আপোনালোকৰ জুৰিপাৰা হ'ব, পাণবজাৰ হ'ব, গুৱাহাটী হ'ব। এংগেজমেণ্ট আপোনালোকৰ পৰা কণ্ট্ৰেকচুৱেল বেচিছ হ'ব। কণ্ট্ৰেকচন ডিউৰেশ্যন আপোনালোকৰ ইনিচিয়েল 2 বছৰ হ'ব। তাৰপিছত আপোনালোকৰ কণ্ট্ৰেকচন বাঢ়িবও পাৰে, কমাবও পাৰে। প্ৰথম পোষ্টটো হ'ল আপোনালোকৰ এক্সিকিউটিভৰ কাৰণে। লোকেশ্যন আপোনালোকৰ গুৱাহাটীত হ'ব। এপ্লিকেশ্যন মোড অনলাইন হ'ব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 1 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোক ফুল টাইম গ্ৰেজুৱেট হ'ব লাগিব। MBA বা PGDM বা পোষ্ট গ্ৰেজুৱেট বা ইন চেলছ মাৰ্কেটিং হ'ব লাগিব। এক্সপিৰিয়েঞ্চ ফৰ পোষ্ট অফ গ্ৰেজুৱেট মিনিমাম 3 বছৰ হ'ব লাগিব। ফৰ গ্ৰেজুৱেট মিনিমাম 5 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব চেলছ আৰু লজিষ্টিকৰ কাৰণে। শ্বৰ্ট লিষ্টিং প্ৰচেছ হ'ল শ্বৰ্ট লিষ্টিং এজ পাৰ টাৰ্ম অফ ৰেফাৰেঞ্চৰ ৰিটেন টেষ্ট হ'ব পাৰে, পাৰ্চনেল ইণ্টাৰভিউ হ'ব। দ্বিতীয়টো পোষ্ট হ'ল এছিষ্টেণ্ট 1ৰ কাৰণে প্ৰকিউৰমেণ্ট এণ্ড ইনপুট। লোকেশ্যন এক্ৰছ অল আছাম হ'ব পাৰে। মোড ৱাক ইন ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ইণ্টাৰভিউ লোকেশ্যন হ'ল আপোনালোকৰ জুৰিপাৰা, পাণবজাৰী, গুৱাহাটীত হ'ব। RK জ্যোতিপ্ৰসাদ আগৰৱালা ৰোডত হ'ব। পূৰবী ডায়েৰী অফিচত হ'ব। ৰিপৰ্টিং টাইম আপোনালোকৰ 8:30 AM to 11:30 AM হ'ব। আৰু ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিটেন টেষ্টৰ আপোনাৰ 9 মাৰ্চত হ'ব, মনডে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফুল টাইম গ্ৰেজুৱেট হ'ব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। এক্সপিৰিয়েঞ্চ মিনিমাম আপোনাৰ এবছৰ হ'ব লাগিব। ৰুৰেল ডেভেলপমেণ্ট ছেক্টৰ, চিমিলাৰ ফিল্ড এক্সপিৰিয়েঞ্চ হ'ব লাগিব। যেতিয়া আপোনালোকে ইণ্টাৰভিউ যাব তেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল কৰি লৈ যাব লাগিব, যিটো মই ডিছক্ৰিপশ্যনত দি দিম। অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এজ প্ৰুফ, ID প্ৰুফ আৰু চেলাৰী ডিটেইলছ, আৰু এটা চেল্ফ এটেষ্ট কৰা কপি লৈ যাব লাগিব। আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লৈ যাব লাগিব। আৰু NOC দিব লাগিব, যদি আপুনি আগতে চাকৰি কৰিছিল তাৰ পৰা ওলাই আহিছে। চিলেকশ্যন প্ৰচেছ হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ৰিটেন টেষ্ট হ'ব, পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ইম্পৰ্টেণ্ট লিংকছ হ'ল এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েল নটিফিকেশ্যনটো চাব বিচাৰিলে ইয়াত ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনটো দেখা পাব। তৃতীয়টো নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনালোকৰ FREMA ৰিকুৱাৰমেণ্ট 2026ৰ ৱাক ইন ইণ্টাৰভিউৰ কাৰণে হয়। PA to CO পষ্টটো হয়। নাম অফ ভেকেঞ্চি আপোনালোকৰ এটা আছে। কণ্ট্ৰেক্ট পিৰিয়ড এবছৰৰ কাৰণে হয়। প্লেচ অফ অফিচ CEO গুৱাহাটী হ'ব। ৰিকমেণ্ডেশ্যন 35,000 হ'ব। ইণ্টাৰভিউ ডেট আপোনালোকৰ 10 মাৰ্চত হয়। আৰু ইণ্টাৰভিউ টাইম 10 AM to 1 PM হয়। এজ লিমিট আপোনালোকৰ 24ৰ পৰা 40 ভিতৰত হ'ব লাগিব। এজ হিচাপ কৰিব 1 জানুৱাৰী 2026ৰ পৰা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, মিনিমাম 60% মাৰ্ক হ'ব লাগিব। আৰু ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম 2 বছৰ লাগিব। ৰিকুৱাৰ্ড স্কিল আপোনালোকে আছামিজ, ইংলিছ আৰু হিন্দী ফ্লুৱেণ্টলি ক'ব পৰা হ'ব লাগিব। MS অফিচ, MS এক্সেল, পাৱাৰ পইণ্ট আৰু ইণ্টাৰনেট এইবিলাক জনা হ'ব লাগিব।
জব ৰেছপন্সিবিলিটি হ'ল আপোনালোকে CEO মিটিং শিডিউলছ বিলাক চাব লাগিব আৰু পাৰফৰ্ম কৰিব লাগিব যিবিলাক CEO আপোনালোকক কাম দিব লাগিব আৰু অফিচিয়েল ইমেইল আৰু কমিউনিকেশ্যন চাব লাগিব বাকিবিলাক আপোনালোকে চাই ল'ব বাৰু ডকুমেন্টস ৰিকুৱাৰ্ড ৱৰ্ক ইণ্টাৰভিউ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন যেটো লিংক মই ডেসক্ৰিপশ্যনত দি দিম আৰু এখন ওৱান পাছপোৰ্ট সাইজ ফটো লাগিব সেলফ এটেচ কপি লাগিব যেনে ধৰ এজ প্ৰুফ লাগিব এডুকেশ্যনেল সাৰ্টিফিকেট এক্সপেৰিয়েন্স সাৰ্টিফিকেট এড্ৰেছ প্ৰুফ ট্ৰেইনিং সাৰ্টিফিকেট লাষ্ট ড্ৰন স্যালাৰি স্লিপ লাগিব অৰিজিনাল ডকুমেন্ট ফৰ ভেৰিফাই আপুনি অৰিজিনাল ডকুমেন্টস লৈ যাব লাগিব আপোনাৰ সিলেকশ্যন প্ৰসেছ হ'ল থ্ৰু ৱৰ্ক ইণ্টাৰভিউ দ্বাৰা হ'ব আৰু কোৱালিফিকেশ্যন এক্সপেৰিয়েন্স বেছড হ'ব তাৰপিছত পাৰফৰ্মিং ইণ্টাৰভিউ পিছত আপোনাক সিলেক্ট কৰিব এপ্লিকেশ্যন ফৰ্মৰ লিংকটো এটো হয় আৰু অফিচিয়েল নোটিফিকেশ্যনৰ লিংকটো এটো হয় ফোৰ্থ ৰিকুৱাৰমেন্ট আপোনালোকৰ ৰিলিজ কৰিছে টাটা মেমৰিয়েল চেণ্টাৰৰ পৰা নগাঁও পোষ্ট 40টা আছে লাষ্ট ডেট এপ্লিকেশ্যন হ'ব 10 মাৰ্চ হয় জব লোকেশ্যন আপোনালোকৰ মুম্বাই গুৱাহাটী পাঞ্জাব মুজাফৰপুৰ বিশাখাপট্টনম হ'ব পে লেভেল আপোনালোকৰ লেভেল 1 ৰ পৰা লেভেল 13 হ'ব এজ লিমিট আপোনালোকৰ 25 ৰ পৰা 50 হ'ব লাগিব সিলেকশ্যন প্ৰসেছ হ'ল আপোনালোকৰ ৰিটেন টেষ্ট ইন্টাৰভিউ টেষ্ট ফিজিক্যাল টেষ্ট হ'ব ভ্যাকেন্সি ডিটেইলছ হ'ল এসিস্ট্যান্ট প্ৰফেছৰৰ কাৰণে ৰেডিঅলজি কাৰণে এটা আছে কনসালটেন্ট ডি জেনাৰেল মেডিচিনছ কাৰণে দুটা আছে কনসালটেন্ট ই কাৰণে এটা আছে কনসালটেন্ট ডি ৰেডিঅ ডায়াগনস্টিক কাৰণে দুটা আছে কনসালটেন্ট ডি কাৰণে এটা আছে হেড ইনফৰমেশন টেকনলজি কাৰণে এটা আছে সাইন্টিফিক অফিচাৰ এসবি টেলি ৰেডিঅলজি কাৰণে এটা আছে সাইন্টিফিক এসিস্ট্যান্ট বি কাৰণে বায়োমেডিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে এটা আছে ইয়াত বহুত কেইটা পোষ্ট আছে তো আপোনালোকে চাই ল'ব আপোনালোকক মই কৈ দিছো লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 10টা পোষ্ট আছে ফিমেল ৱাৰ্ডৰ কাৰণে দুটা আছে আৰু কিচেন সুপাৰভাইজাৰ কাৰণে এটা আছে নাৰ্সিং অফিচাৰ এসিস্ট্যান্ট সুপাৰিনটেন্ডেন্টৰ কাৰণে 5টা আছে কুক কাৰণে 5টা আছে এটেন্ডেন্টৰ কাৰণে এটা আছে ট্ৰেড হেল্পাৰ কাৰণে দুটা আছে এসিস্ট্যান্ট সিকিউৰিটি অফিচাৰ কাৰণে এটা আছে টোটাল পোষ্ট আপোনালোকৰ 40টা আছে আপোনালোকৰ এসিস্ট্যান্ট প্ৰফেছৰ ই কাৰণে ডিএমই ইন্টাৰভিউ ৰেডিঅলজি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কনসালটেন্ট ডি কাৰণে আপোনালোকৰ MD বা DNB ইন্টাৰনেল মেডিচিন নলেজ লাগিব আৰু 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব কনসালটেন্ট ই কাৰণে MD নাইবা DNB এনেস্থেচিয়া নলেজ লাগিব এক্সপেৰিয়েন্স আপোনালোকৰ 3 বছৰ হ'ব লাগিব কনসালটেন্ট ডি ৰেডিঅ ডায়াগনস্টিকৰ কাৰণে 1 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু MD আৰু DNB ৰেডিঅলজি বা ৰেডিঅ ডায়াগনস্টিকৰ নলেজ লাগিব সাইন্টিফিক অফিচাৰ SB কাৰণে টেলি ৰেডিঅলজি কাৰণে BSc মেডিকেল ইমেজিং ট্ৰেইনিং কাৰণে লাগিব MSc ইন বা AI ডাটা সাইন্টিষ্ট হ'ব লাগিব 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব সাইন্টিফিক এসিস্ট্যান্ট বি কাৰণে ডিপ্লোমা ইন বায়োমেডিকেল লাগিব 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব সাইন্টিফিক অফিচাৰ সি কাৰণে MSc লাগিব 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব নাৰ্সিং সুপাৰিনটেন্ডেন্ট গ্ৰেড 1 ৰ কাৰণে BSc লাগিব 12 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আৰু নাৰ্সিং অফিচাৰ সুপাৰিনটেন্ডেন্টৰ কাৰণে BSc লাগিব ডিপ্লোমা ইন অনকোলজিষ্ট নাৰ্সিং লাগিব কিচেন সুপাৰভাইজাৰ কাৰণে ডিগ্ৰী ইন হোটেল মেনেজমেন্ট লাগিব এবছৰ এক্সপেৰিয়েন্স লাগিব ফিমেল ৱাৰ্ডনৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব 7 ইয়াৰ্স হাউসকিপিং ৱাৰ্ডন বা এক্সপেৰিয়েন্স লাগিব LDC লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে গ্ৰেজুৱেচন লাগিব মিনিমাম 50% মাৰ্ক লাগিব কম্পিউটাৰ নলেজ লাগিব কোনো এক্সপেৰিয়েন্স নালাগে কুক এ কাৰণে 10 পাস হ'ব লাগিব ক্ৰাফট সাৰ্টিফিকেট ক্ৰাফট কোৰ্স ইন ফুড প্ৰডাকচন হ'ব লাগিব 2 বছৰ এক্সপেৰিয়েন্স লাগিব এটেন্ডেন্টৰ কাৰণে 10 পাস লাগিব 1 ইয়াৰ ক্লাৰিকেল অফিচাৰ এক্সপেৰিয়েন্স লাগিব ট্ৰেড হেল্পাৰ কাৰণে মিনিমাম 10 পাস হ'ব লাগিব 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব এসিস্ট্যান্ট সিকিউৰিটি অফিচাৰ কাৰণে এক্স সাৰ্ভিসমেন হ'ব গ্ৰেজুৱেটেড উইথ NCC সাৰ্টিফিকেট বা 5 ইয়াৰ্স এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব সিলেকশ্যন প্ৰসেছ ৰিটেন টেষ্ট হ'ব ইন্টাৰভিউ হ'ব ফিজিক্যাল এন্ডুৰেন্স টেষ্ট হ'ব আৰু স্কিল টেষ্ট হ'ব এজ লিমিট 27 পৰা 50 বছৰ হ'ব লাগিব আপোনালোকে এপ্লাই কেনে কৰিব অফিচিয়েল নোটিফিকেশ্যনৰ লিংকটো ইয়াত আছে এপ্লাই কৰিব কাৰণে আপোনালোকৰ নন মেডিকেল আৰু মেডিকেল পোষ্টৰ কাৰণে আছে য'ত আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব 5 নম্বৰ পোষ্টটো হ'ল কাস্টমাৰ এক্সিকিউটিভৰ কাৰণে হয় আপোনালোকৰ কোম্পানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ পৰা ৰিলিজ কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ফ্ৰেছাৰ্ছ হ'ব লাগিব বা এক্সপেৰিয়েন্স প্ৰফেচনেল হ'লেও হ'ব ৰোল হ'ল আপোনাৰ কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ কাৰণে হয় কাস্টমাৰ কেয়াৰ কৰিব লাগিব আৰু হেন্ডলিং ৰেসপন্সিবিলিটি হ'ল কাস্টমাৰ এজ পাৰ কোম্পানী পলিচি ট্ৰেইনিং কৰিব লাগিব মানে ইনফৰমেশন দিব লাগিব ৰিকুৱাৰ্ড আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল লাগিব বেসিক কম্পিউটাৰ নলেজ লাইক MS Excel আৰু Word হ'ব লাগিব ল্যাঙ্গুৱেজ আপোনালোকে বেংগলী হিন্দী ইংলিছ এভাৰেজ টু 4 হ'লেও হ'ব ল্যাপটপ আৰু ডেস্কটপ মেন্ডেটৰি হয় উইথ হোম ওয়াইফাই কানেকশ্যনৰ সৈতে আৰু ইম্পৰ্টেন্ট ডেটছ হ'ল আপোনাৰ 12 তাৰিখে লাষ্ট ডেট হয় এডিশনাল ইনফৰমেশন অন জব লোকেশ্যন ৱেষ্ট বেংগল হ'ব working days আপোনালোকৰ 5 days হ'ব work from home হয় জব টাইপ আপোনালোক ফুল টাইম কৰিব লাগিব পিক্স আপোনালোকৰ স্যালাৰি মেডিকেল ইন্সুৰেন্স আৰু ফিক্সিবল আৱাৰ হিচাপত দিব
সিম্পলকে ক'ব গ'লে এই জবটো নটিফিকেশ্যন আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে এপ্লাই কুইক এপ্লাই আছে তাত ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব আপোনালোকৰ জিঅ' কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ যাৰ কাৰোবাৰ ৰিচাৰ্জ শেষ হ'লে ফোন কৰি জনাব লাগে যে আপোনাৰ ৰিচাৰ্জ শেষ হ'ল সেইটো কাৰণে হয় এইটো নটিফিকেশ্যন এই নটিফিকেশ্যনটো আপোনালোকে লিংকটো ডিছক্ৰিপশ্যনত পাই যাব চ' তাৰ পৰা এপ্লাই কৰিব পাৰিব